everyone, welcome to my channel Civil Quick Revision. আজি মই আপোনালোকৰ আগত এটা গুৰুত্বপূৰ্ণ ভিডিও সিৰিজ স্টাৰ্ট কৰিব গৈ আছো mainly from geotechnical engineering. আজি মই soil properties ওপৰত mainly discussion কৰিম because বহুত students ধৰি লওক কিছুমান questions অলপ ডাউট থাকে যেনেকৈ bulk density, dry density বা water content যদি questions বিলাক combine কৰি দিয়ে তো কেনেকৈ আমি questions বিলাক কৰিম so এইখিনি questions যদি আপোনালোকে কৰে তো যিকোনো questions আপোনাৰ এক্সামত আহক সব পাৰিব তো মই কনভেনশনাল কোৱেশ্চন হিচাপে আনিছো এটা আনসাৰস দি দিয়া নাই মই জাস্ট কৰি আপোনালোকক দেখাম আৰু এডিপিপি খন আপোনালোকক যদি লাগে তো সিভিল কুইক ৰিভিজন টেলিগ্ৰাম চেনেলটোত আপোনালোকে জয়েন কৰিব পাৰে আৰু তাতে মই এডিপিপি বিলাক দিয়া গৈছে ঠিক আছে সো বলো ভিডিওটো স্টাৰ্ট কৰো ফাৰ্স্ট কোৱেশ্চনটো দিছে সো এ sample with volume of 45 cm cube is filled with soil কৈছে sample of volume হয় 45 cm cube হয় মানে তাতে মানে soil fill হৈ আছে কৈছে soil displaces water of 25 cm cube volume soil তে displace কৰিছে ইমান volume okay then what is the porosity and void ratio porosity আৰু void ratio দিছে তো আমি কোৱেশ্চনটো কৰিম আহক মই তলত এটা পেজ অলপ ৰাখি থৈছো এতে কৰিম okay question number 1 to এটা সব question তাতে দিয়া আছে volume of now আপোনাৰ 45 cm cube যেটো দিয়া আছিল আমাৰ ভলিউম অফ টোটাল এটো স্যাম্পলৰ দিয়া আছে সো তাতে আমাৰ সয়েল ফিল হৈ আছে আৰু কিমান ভলিউম অফ ওয়াটাৰ ডিসপ্লেস কৰিলে এটো সব এটো ভলিউম অফ ওয়াটাৰ ডিসপ্লেস কৰিছে বাই সয়েল মানে হেটো আমি কি বুলি লিখিব পাৰো ভলিউম অফ সলিডস যদি আমাৰ ভলিউমটো ডিসপ্লেস কৰি দিছে ওয়াটাৰ আৰু ভলিউম ডিসপ্লেস কৰিছে মানে হেখিনি ভলিউম অফ ভয়েডস থাকিব লাগিব ভলিউম অফ সলিডস থাকিব লাগিব তেতিয়াহে ভলিউম অফ ওয়াটাৰ টু ডিসপ্লেস কৰিব খানে তো হেতু ভলিউম অফ সলিড লিখিব পাৰো তো ইজ ইকুৱেল টু 25 cm কিউব বুলি দিয়া আছে ওকে এতিয়া আমি জানো যে ভলিউম অফ voids is equal to কি total volume minus volume of solid নহয় জানো আমাৰ total volume of যদি আমাৰ volume of soil solids to minus কৰি দিও void volume of voids to পাই যাম তেতিয়া কিমান 45 minus 25 কৰিলে কিমান হ'ব 20 cm কিউব হ'ব ওকে তাৰপিছত আমাক লাইক সুধিছে porosity and void ratio তো porosity ফৰ্মুলা কি হয় void ratio ফৰ্মুলা কি হয় volume of void divided by total volume of soil solid ওকে এটা volume of voids কিমান পালো 20 আৰু volume of soil solids 25 ডিভাইড কৰক 0.8 পাম ঠিক আছে আৰু porosity হ'ব আমাৰ e 1 plus m এনেকৈ লিখিব পাৰো porosity m void ratio পালো 1 plus 0.8 তো আমি পাম 0.44 ওকে আমাৰ আনসাৰ এই দুটা হ'ব আপোনালোকে মোৰ লগত প্ৰেক্টিস কৰি যাব ওকে নাও কোৱেশ্চন নম্বৰ আপোনাৰ কোৱেশ্চন নম্বৰ 2 টো দিছে ওকে ইয়াতে দিছে an earthen dam will have a volume of 5 into 10 to the power 6 meter cube of a compacted soil এটা আর্ট ড্যাম বনাব তাতে তার ভলিউমটো ইমান বুলি কৈছে কম্পেক্ট কৰাৰ পিছত the soil is to be taken from a borrow pit এটা borrow pitor পৰা আমি soilটো আনিছো and will be compacted to a void ratio of 0.8 is to 0.8 void ratio হয় আমি কম্পেক্ট কৰাৰ পিছত পাম মানে আর্থেন ড্যামটো যেতিয়া বনাম তাৰ পিছত হেতু void ratio টো হ'ব হেতু কৈছে the void ratio of the soil in the borrow pit is ইমান void ratio টো দেখিছেনে এতে without compaction বেছি হৈ আছে তাৰ মানে soil pitত borrow pitত বেছি আছে তো দিছে estimate the volume of soil to দিছে that must be excavated from the borrow pit for construction above them এতিয়া মানে আমাৰ কিমান ভলিউম অফ soil তাৰ পৰা এক্সকাভেট কৰিলো খান্দি আনিলো সেই ভলিউমটো আমাক লাগে ঠিক আছে আমি এটা ৰিলেশন জানো আপোনালোকক তলত বুজাই আছো ভলিউম আৰু আমাৰ void ratio মাজত এটা ফৰ্মুলা এক সেকেন্ড ভলিউম আৰু void ratio মাজত আমাৰ এটা ৰিলেশনস আছে হেতু ৰিলেশনস কি আমি কোৱেশ্চনস টো কৰিম আৰু আপোনালোকে ভাবিব পাৰে আমাৰ জেই এক্সামত এনেকুৱা আহিব পাৰে বাট এইবিলাক এই কোৱেশ্চনস বিলাক জেই এই সবে প্ৰেক্টিস কৰিব পাৰে যিকোনো এক্সামৰ কাৰণে হেল্প হ'ব আৰু আপোনালোকে ভালকে কনসেপ্টছ খিনি বুজি পালে মানে ইজি কোৱেশ্চন বিলাক কৰা যাব সো মই কনভেনশনাল কোৱেশ্চন আনাৰ মেইন হেতে কাৰণে আনিছো ঠিক আছে মই এনেকে ধৰণে ৰিভিজন বিলাক কৰাই যাম আপোনালোকক এটা সব কোৱেশ্চন নম্বৰ 2 টো যদি মই আপোনালোকক কওঁ তাতে মানে ইয়াতে এটা borrow pit আছে বুলি ধৰি লওক ঠিক আছে এটো হল borrow pit ঠিক আছে ইয়াৰ void ratio দিয়া আছে 1.15 আৰু আপোনাৰ এটো earthen dam ঠিক আছে earthen dam টো আমি ভলিউমটো দিয়া আছে 5 into 10 to the power 6 meter cube দিয়া আছে তাৰছত void ratio দিয়া আছে কম্পেক্ট কৰাৰ পিছত
E is equal to 0.8 বুলি ঠিক আছে আমি ইয়াতে আমাৰ ইয়াতে ভলিউমটো লাগে ঠিক আছে ভলিউমটো সুধিছে আৰু ঠিক আছে এক্সকাভেট কৰি আনোতে ইয়াৰ পৰা আনোতে ইয়ালে কিমান ভলিউম লাগিব সেইটো সুধিছে এতিয়া আমি এটা জানো ফৰ্মুলা ভলিউম অফ দ্য সলিড ইজ ইকুৱেল টু টোটেল ভলিউম ডিভাইডেড বাই 1 প্লাছ ই এইটো এটা ফৰ্মুলা হয় ৰিলেশ্যনৰ মনত ৰাখিব যেটো ইয়াতে ভলিউম অফ সলিডটো আমাক লাগে টোটেল ভলিউমটো জানোৱে 5 আৰু ই জানোৱে 1 প্লাছ 0.8 আপোনালোকে যদি এটো ক্যালকুলেশন কৰে তেতিয়া আপোনালোকে পাব 2.77 into 10 to the power 6 মই অলৰেডি এখিনি আপোনালোকৰ কাৰণে কৰি অলৰেডি ৰাখিছোৱে জাস্ট এতিয়া কাৰণে মই ভ্যালুবিলাক লিখি দিছো ওকে এটো আপোনালোকে এটো ভ্যালু পাব এটা ইয়াতে আমাৰ কি হ'ব টোটাল ভলিউম পাবলে হলে এটা যেটো ইয়াৰো সেম ভলিউম v is equal to v1 plus e আমি এনেকে লিখিম বাট এটো যেটো ভলিউম অফ আমাৰ সলিড লিখিম হেটো আমি ভলিউম অফ বাল্ক বাল্ক ভলিউমটো আমি লিখিব পাৰো সেম হয় কি কথাই বুজায় তো এটো সৰি এটো ভলিউম অফ সলিড মানে এটো আমি v যে দিছো সৰি এটো বাল্ক কাৰণে নহয় v যে দিছো তো আমি বড়ো পিটৰ কাৰণে v বুলি আমি এটো লিখিব পাৰিছো ঠিক আছে তো এতিয়া সব এটো eb মানে ভয়েড ৰেশিও ফৰ বড়ো পিট ঠিক আছে এতিয়া আমি কি জানো টোটাল ভলিউমটো কম পাই গলো না নাই টোটাল ভলিউমটো আমি নহয় ইয়াৰে আমাৰ টোটাল ভলিউমটো লাগে হয়নে আমি এতিয়া ভলিউম অফ দা v যেটো হয় হেতু আমি কি হয় বড়ো পিটৰ যেটো ভলিউম হয় মানে ইয়াপা খান্দি নি যে ইয়াতে নিছিলো তাৰমানে আমি সেই ভলিউমটা পাইছিলো এই ভলিউমটো যেটো ভলিউম এটা সলিড ইয়াৰ পৰা ইয়ালে যিমানখিনি নিলো সেই ভলিউমটোতে তো এইটো ভলিউম নহয় জানো ওকে এতিয়া চাব vv ইকুৱেল টু আমি কি বুলি লিখিব 1 প্লাছ eb ঠিক আছে এটা vb যেটো হ'ব ভলিউম অফ দা বড়ো পিট ঠিক আছে ভলিউম অফ দা বড়ো পিট বা ভলিউম অফ দা সয়েল সলিডস মিনিং টু সেম টোটাল ভলিউমটো লাগিব ন কিমান হ'ব ঠিক আছে তো এটা সব ভলিউম অফ দা বড়ো পিটটো 2.77 into 10 to the power 6 1 plus 1.15 এটো যদি কৰে 5.97 কৰি চাবচোন ক্যালকুলেটৰ ভুল হলে মোক কমেন্ট সেকশনত কৰি দিব মিটাৰ এতিয়া আমাৰ এইটো বস্তু সুধিছিলে মানে আমাৰ এই যেটো ভলিউম পালো 5.97 into 10 to the power 6 মিটাৰ কিউব এটা টোটাল ভলিউম হয় মানে ঠিক আছে টোটাল ভলিউমটো আমাৰ কিমান ইয়াৰ পৰা ইয়ালে লৈ গৈছিল ঠিক আছে কোৱেশ্চনটো আকবাৰ মই বুজাই দিছো সব বড়ো পিট পৰা আৰ্থেন টেমলৈ লৈ গৈছো তো ইয়াৰে যেটো ভলিউম হয় এটো দিয়া আছে v into 10 to the power 6 ইয়াৰ ভয়েড ৰেশিও দিয়া আছে কম্পেক্ট কৰাৰ পিছত ইমান আৰু আমাৰ ইয়াতে সব ইয়াৰ ভয়েড ৰেশিও 1.15 দিয়া আছে তো ইয়াৰে আমাৰ v যোনটো টোটাল ভলিউম ইয়াৰ পৰা কিমান ভলিউম লৈ গৈছিল হেতু আমাক সুধিছিলে তো আমি ইয়াতে যেহেতু টোটাল ভলিউম দিয়া আছে আৰ্থেন টেমৰ তো আমাৰ কি হ'ব ভলিউম অফ সলিড আমি ওলাৰ ফৰ্মুলা হয় এটো ভলিউম ইয়াৰ ভলিউম সলিডটো যদি পাই যাও টোটাল ভলিউম এটো হয় এটো আমি পাই গলো ভলিউম অফ সলিডটো পাই গলো ঠিক আছে তো এতিয়া এই ফৰ্মুলাটো যদি আপোনালোকে পুট কৰে v is equal to v1 plus e ইয়াৰ যেটো ভলিউম অফ সলিড হেতু আমি ভলিউম অফ বড়ো পিট বুলিয়ে কৈছো সেই বস্তুটো আমি ইয়াতে যদি পুট কৰি দিও তেতিয়া আমি টোটাল ভলিউম অফ soil যিমান পাইছো বড়ো পিটৰ পৰা এটো সব এটা হতিছে estimate the volume of soil that must be excavated from the bore pit for construction আৰু হেতু আমি ভিটো পাই গলো ওকে আপোনালোকে যদি কিবা আৰু ডাউট থাকে প্লিজ মোক আপোনালোকে টেলিগ্ৰাম চেনেলত কন্টাক্ট কৰিব ওকে নাও কোৱেশ্চন নম্বৰ 3 এটো সব কি দিছে soil is a void ratio of 0.67 আৰু ইয়াতে দিয়া আছে specific gravity 2.67 and water content 12% তা হদিছে find out the volume of water required to be added okay required to be added of 100 meter cube of soil for full saturation ঠিক আছে এতিয়া আমাক হদিছে মানে কিমান volume of water লাগিব to be added to 100 meter cube of soil কাৰণে for full saturation হ'ব কাৰণে ঠিক আছে আমি এতিয়া এই কোৱেশ্চন কৰিম ওকে just a minute it is so question number আমি 3 le ahim what is the question to a soil has a void ratio of iman tar specific gravity dia ase water content dia ase then find out the volume of water required to be added to 100 meter cube of soil for full saturation মানে কিমান water volume আমি add কৰিম ইমান 100 meter cube of soil ঠিক আছে আমি এটা কোৱেশ্চন টো কৰিম ঠিক আছে এতে অলপ মানে এইবিলাক ডাঙৰ কোৱেশ্চনছ হ'ব পাৰে বাট এইবিলাক এই কাৰণেও বহুত হেল্পফুল হয় তো মই বহুত এই যে কাৰণে আনিছো যেহেতু তো মই আপোনালোককো বুজাব ট্ৰাই কৰিছো জাস্ট অলপ মানে পেশেন্সলি আপোনালোকে মোৰ লগত যদি কৰি যায়
যিকোনো কোৱেশ্চনছ কৰিব পাৰিব জাষ্ট অলপ মই ৰিমুভ কৰি লৈছোঁ লাগিলে আপোনালোকে অলপ স্পীড দি কৰি ল'ব এতিয়া চাওক কোৱেশ্চনটো আমাক কি সুধিছে কোৱেশ্চনটো কৈছে যে E দিয়া আছে white ratio 0.67 G দিয়া আছে 2.67 আৰু water content দিয়া আছে 12% ঠিক আছে আমি এতিয়া কোৱেশ্চনটো উলিয়াব লাগে কিমান আমি ভলিউম অফ water দিম 100 মিটাৰ কিউব অফ soil for full saturation হ'বলে ঠিক আছে আমি এটা কৰি চাওঁ এই কিটাপা আমি কি পাম s ৰ ভ্যালু কেনেকৈ উলিয়াম s wc by e W আমাৰ 12% 0.12 G আমাৰ দিয়া আছে 2.67 divided by E কিমান 0.67 okay এটো কৰি কিনে আপোনালোকে 0.47 পাব ঠিক আছে আৰু আমাৰ given volume of soil দিয়া আছে নহয় 100 মিটাৰ কিউব ঠিক আছে এটা চাওক আমি for full saturation যদি হয় তেতিয়া full saturation ৰ E value টো 1 নহব জানো s 1 হ'ব তেতিয়া আমাৰ তাতে তাৰ পৰা আমি water content কিমান পাম E by G নহব জানো E কিমান পালো wait ha E to দিয়া আছিল 0.67 আৰু C to 2.67 ঠিক আছে আমি এটো কৰি water content টো 0.25 to 8 পাম তাৰ মানে 25% to 8 পাম হা ঠিক আছে 25.28% হৈছে ঠিক আছে তাৰ পিছত এতিয়া সব আমাক যেহেতু ভলিউম অফ কোৱেশ্চনটো সুধিছিলে এটো সব কোৱেশ্চনটো এবাৰ সুধিছিলে আপোনালোকে পিডিএফ টো লগত উলিয়াই লব হা একেলগে ভলিউম অফ ওয়াটাৰ ৰিকোয়াৰ্ড কিমান টু বি এটেড কিমান ভলিউম অফ ওয়াটাৰ আমাক দৰকাৰ হ'ব ঠিক আছে এটা সাম মেকানিকে উলিয়াম এবাৰ আপোনালোকে সব এটা সব আমি বাল্ক ডেন্সিটি উলিয়াম ইয়াৰ পৰা বাল্ক ডেন্সিটি টো g1 w by 1 plus e into gamma w আমি এনেকৈ লিখিব পাৰো তো ফৰ্মুলাটো 2.65 1 plus এতিয়া আমি 0.12% লম কাৰণ আমি ওয়াটাৰ এটুত লম ঠিক আছে এতিয়া কাৰণ আমি ওয়াটাৰ কন্টেন্ট এটুত লম আমি ফুল স্যাচুৰেশনৰ কাৰণে লোৱা নাই ঠিক আছে বাল্ক ডেন্সিটিটো আমি হেতু ওয়াটাৰ কন্টেন্টত লম তাৰপিছত 1 plus 0.67 gamma w to 9.81 এটো যদি ক্যালকুলেশন কৰে মানে gamma w পাব 17.43 কিলোনিউটন per মিটাৰ কিউব এতিয়া ইয়াৰ পৰা ড্ৰাই ডেন্সিটি উলাই লও bulk dry density is equal to bulk density 1 plus water content 1 plus water content of 12% water content of liam ঠিক আছে so 1 plus 0.12 এটো পাব আপোনালোকে 15.567 কিলোনিউটন per মিটাৰ কিউব এতিয়া আমাৰ পালো dry density আহি গল ঠিক আছে এতিয়া আমি কি কৰিম আমি ইয়াৰ পৰা আমি weight of soil solids টো উলিয়াম ঠিক আছে আপোনালোকে চাই থাকক এটো কম দীঘলীয়া হ'ব ভিডিওটো এতিয়া সব আমি গামা ডি উলোৱাৰ পিছত কি কৰিম গামা ডি ইজ ইকুৱেল টু আমি এটা ফৰ্মুলা জানো ws by v হয়নে তখন মই পেইনটো হৰু কৰি লৈছো আইটো আমি জানো weight of solid by volume of the solid তো এটা কি হ'ব weight of solid to কি লিখিব পাৰো গামা ডি ইনটু ভলিউম টো আমাৰ দিয়া আছিল হয়নে সয়লৰ গামা ডি পাই গলো 15.567 ইনটু ভলিউম টো 100 কিমান হ'ব 1556.7 কিলোনিউটন আমি পাইছো হা এতিয়া চাব just a minute okay এটা সক আমি এটা চেঞ্জ ইন আমাৰ যেটো ওয়াটাৰ কন্টেন্ট হেতু কিমান হ'ব আমাৰ সব 100% স্যাচুৰেশন যেতিয়া কৰিছিল 25.28 পাইছিল হয় না আপোনালোকে লিখি যাব মোৰ আৰু যেটো আমি ওয়াটাৰ কন্টেন্ট দিয়া আছিল 12% হেতু যদি মাইনাস কৰি দিও তে চেঞ্জ ইন ওয়াটাৰ কন্টেন্ট কিমান হ'ব 13.28% চেঞ্জ ইন ওয়াটাৰ কন্টেন্ট হ'ব ঠিক আছে আমাৰ হেতু চেঞ্জ ইন ওয়াটাৰ কন্টেন্ট উঠে মেইনলি আমি বস্তু উলিয়াম এতিয়া আমি জানো change in water content বা water content কি হয় weight of water by weight of soil solid হয়নে এতিয়া আমাক weight of water টো লাগে তো এটো change in water content into ws weight of soil solid ঠিক আছে change in water content 1.328 আৰু water content কিমান হ'ব weight of soil solid 1556.7 পাইছো ওকে হয়নে এতিয়া আমি এটো পাম 206.73 কিলোনিউটন আমি weight of water পাই যাম ঠিক আছে আমি এতিয়া উলিয়াম volume of water to কি weight of water divided by gamma w হয়নে weight of water কিমান পালো 206.73 gamma w তো আমি 9.81 লিখিব পাৰো হয়নে এতিয়া আমি
আনসাৰটো কিমান পাম 21.073 কিলোমিটাৰ কিউব আমি পাম এতিয়া আমাৰ ভলিউম অফ ওয়াটাৰটোহে লাগিছিলে হয়নে এটা আমি পাই গলো ঠিক আছে এটা চাব আপোনালোকে কোৱেশ্চনটো সুধিছিলে ন এটো find out the volume of water required to added to 100 meter cube ঠিক আছে 100 meter cube soil হিমান পানী দৰকাৰ হ'ব ফুল স্যাচুৰেশনৰ কাৰণে আমি এইটো ওয়াটাৰ কন্টেন্ট আৰু ফুল স্যাচুৰেশন ওয়াটাৰ কন্টেন্ট কৰি যে এটা পাইছিলো হেটো আমি ওয়াটাৰ মানে চেঞ্জ ইন ওয়াটাৰটো চাবলৈ খুজিছিলো যাতে কিমান ওয়াটাৰ এড কৰিম ঠিক আছে অলপ কমপ্লেক্স হয় আপোনালোকে এবাৰ লিখি চাব তাৰ পিছত আকৌ বুজি নাপালে মোক সুধিব ঠিক আছে নাও কোৱেশ্চন নম্বৰ 4 লৈ আহক a sample of sand above water table is found to have a natural moisture content of 0.15 or 15% and the unit weight of unit weight dia ase tar moisture content dia ase lab test on a dry sample indicate value of 0.5 and 0.85 for minimum and maximum void ratio minimum and maximum void ratio dia ase for dense and loose state g dia ase find s aru relative density lage ঠিক আছে এতিয়া আমি এটো কৰিম ঠিক আছে কোৱেশ্চনটো কি দিয়া আছে এবাৰ চাই লব তাৰ পিছত আমি এতে কৰিবলৈ চেষ্টা কৰিম ঠিক আছে এটা সব কোৱেশ্চন নম্বৰ যেটো 4 হয় আমাক এটা s আৰু ৰিলেটিভ ডেন্সিটি লাগে s = আমি জানো wg/e হয় এটা গিভেন আমাৰ ওয়াটাৰ কন্টেন্ট দিয়া আছিল 0.15 15% বুলি বা 2.67 g দিয়া আছিল আৰু e টো আমি নাজানো হা e টো উলিয়াব লাগিব এতিয়া আমি কি হল ড্ৰাই ডেন্সিটি = bulk density plus water content bulk density দিয়া আছে 18.84 by 1 plus water content to dia ase to ami yaar para dry density pai jam to ami par meter cube thik ase eta dry density is equal to ki hoy gw g gamma w plus 1 plus e eta 1 plus e hole e to epa pai jam hoine e to apnaloke jodi pai jay ate value to likhok sun 1 plus e g 2.65 into gamma w giman 9.81 divided by gamma w phile loy ho gamma d 38 to to apni 1.5868 hobo aru e is equal to 1.5868 minus 1 jodi kore kiman hobo 0.586 pai golu e to ami pai golu to natural void ratio hoy thik ase amar etia minimum aru maximum void ratio dia ase ami etia density index uliabo disile id ami eta janu e max is equal to e natural by e max minus e minimum haina e max e minimum dia ase e natural to ami pai golu er pora put korok ete etu value dia ase 0.85 aru e natural 8.586 by e max 0.85 minus e minimum 0.5 into 100 jodi kore percentage ulabo to amar 75.20% pam ami id pai golu amar s pai golu hol ঠিক আছে এই কোৱেশ্চনটো হেতু হতিছে ওকে এতিয়া হক কোৱেশ্চন নম্বৰ 5 হলে a sample has porosity iman 40% specific gravity dia ase find void ratio dry density unit weight of soil if it is 50% saturated unit weight lage that is saturation 50% hoy aru unit weight lage jodi fully saturated hoy ঠিক আছে আমি তে কোৱেশ্চন নম্বৰ 5 to koru ha কোৱেশ্চন নম্বৰ 5 to question number 5 to dia ase amar porosity dia ase 40% g dia ase 2.7 amag eta void ratio lage hoy na void ratio to ame pai jam n1 minus n hoy na to likhok 1 minus 0.4 or 0.4 ile 0.6 hobo answer to 0.66 hota hobo thik ase number 2 to disile gamma d hole ki g gamma w 1 plus e u janu g u janu hoy na লিখক মোৰ লগত 1 plus e কিমান 0.66 আৰু 15.89 কিলোমিটাৰ পাৰ মিটাৰ কিউব তাৰ পিছত নেক্সট টো দিছিলে আপোনাৰ bulk density আমি কি লিখো gamma d 1 plus w নিলিখো জানো এটো আপুনি এফাল তললৈ লৈ আহিলে ফৰ্মুলাটো মনত পৰিব gamma d 15.89 into 1 plus water content কিমান SC লিখিব পাৰ water content টো হয়নে আমি S জানো কাৰণ 50% saturation কিমান হয় হদিছে আৰু E টো জানো 89 into 1 plus 1 হবো sorry 0.5 হবো or 50% হদিছে না into E কিমান 0.66 value টো আপনি পাব 21.18 কিলোমিটাৰ পাৰ মিটাৰ কিউব তাৰছত question number 4 টো দিছিলে gamma b bulk টো আপোনাৰ 100% saturation কিমান ফুল saturation তো w টো SC লিখিব পারব আমি হনে 15.89 1 plus 0.66 এটো into 1 মানে ঠিক আছে
100% saturation 26.48 kilonewton per meter cube পাব আপোনালোকে এইটা গুটেকিটা পাই গল ইজি হয় নাই এটা বস্তু যদি কৰে হিটো বস্তু ইজি কৰিব পাৰিব ঠিক আছে এখানে আমি কনভেনশনাল কোৱেশ্চনছ আনিছো নাও কোৱেশ্চন নম্বৰ 6 ত আহক a void ratio and specific gravity of a soil sample are clay sample are 0.73 and 2.7 if the voids are 92% saturated find the biodensity dry density water content and what would be the water content for S equal to 100%. Says 100% saturation of karne water content amar kiman hobo hetu budise. ঠিক আছে এতিয়া আমি সব মই আকৌ লৈ গৈছো তললে just a minute. Now question number this is the last আমাৰ conventional question তাতে question number 60 আছে E দিয়া আছে void ratio 0.73 G দিয়া আছে 2.7 আৰু S equal to 92% ত কিমান হ'ব তাৰমানে 0.92 আৰু gamma w বা আমাৰ rho যেটো 100 kg per meter cube ঠিক আছে এটা আমি জানো হয় ওকে এটা সব কোৱেশ্চনটো মই আকৌ দেখাই দিছো 100% if voids are 92% saturated find the bulk density dry density and water content what would be the water content for S equal to 100% ঠিক আছে আমি এটা assume কৰিলো gamma w is equal to এটো rho w এটো 100 kg per meter cube আমি এনেকৈ লিখিব পাৰো আমি এটা ফৰ্মুলা জানো gamma is equal to rho w rho into z ঠিক আছে rho w into z এটো ফৰ্মুলা হয় সেই কাৰণে এটো gamma rho w to তোমাৰ 100 কিলোনিউটন per meter cube ত শো কৰিছে ঠিক আছে এতিয়া সব আমি gamma d value to লও bulk density z gamma w 1 plus e এটা আমি এটা শক কোৱেশ্চন টো যদি অপচনত দিয়া থাকে এটা কনভেনশনাল কোৱেশ্চনত অপচন দিয়া নাই যেহেতু তেওঁলোকে এই বস্তুটো gamma w to 1000 kg per meter cube লৈছে আমি নহলে 9.81 টো লব পাৰো এটো যদি মাল্টিপ্লাই কৰে আমি কিলোনিউটন per meter cube তেতিয়া আমি gamma w to লব পাৰো 9.81 বাট এতিয়া কাৰণে 1000 লৈছে ঠিক আছে সো 2.7 into এটো মানে rho w হিচাপে লিখিছে আৰু 1000 by 1 plus 0.73 এতিয়া আমি কিমান পাম 2700 divided by 1.73 equal to 1560.69 kg per meter cube actually answer বিলাক দিয়া আছে সো সেইটো কাৰণে এনেকৈ লোৱা গৈছে তাৰপিছত সো water content কি হয় SC by G say work WG তো G to তলত আহি যাব এটা water content লাগে আমাক কিমান এটো দিয়া আছে 0.92 আৰু E দিয়া আছে 0.73 আৰু Z দিয়া আছে 2.7 so we get the water content as 24.87% okay it is so bulk density কি হয় gamma d plus 1 plus water content তো এতিয়া আমি gamma d জানো কিমান 1560.69 into 1 plus water content কিমান 0.24 এটো পইণ্টত আনো 0.2487 এতিয়া আমি এটো ভ্যালু পাম 1947.99 kg per meter cube ঠিক আছে এতিয়া for 100% saturation of কাৰণে আমাৰ water content কিমান হ'ব SC by G এটো S21 হ'ব E2 দিয়া আছে G2 2.7 আমি পাম 27.4 তো এই গুটেকিটা আমাৰ কথা ইয়াতে সুধা গৈছে তো আমি ইয়াৰ পৰাই পাই গৈছো তো আপোনালোকে কপি এখনত কৰি ল'ব কোৱেশ্চনছটো তো কনভেনশনাল কোৱেশ্চন খিনি আমাৰ হৈ গল আমি এটা প্ৰেক্টিস কোৱেশ্চনছ খিনি লাহিম ওকে এতিয়া আহক প্ৰেক্টিস কোৱেশ্চনছ বিলাকত আহক সো কোৱেশ্চন নম্বৰ সুধিছে 7 to say the liquid limit and plastic limit of a soil এটো দিয়া আছে is 45% and 22% respectively ঠিক আছে the plasticity index of the soil কিমান হয় দিছে ঠিক আছে এতিয়া আমি জানো plasticity index মানে কি IP is equal to liquid limit minus plastic limit liquid limit 45 minus 22 কৰি দিওক 23% পাই যাব option here point B is the correct answer now coming to 8 the moisture content in a soil sample is dia ase moisture content dia ase specific gravity of the soil particle is given by specific gravity dia ase what is the void ratio for the sample if the soil is fully saturated sevak to likhilo as hole 1 hobo fully saturated ama ki lage etia ki dise void ratio lage to water content dia ase 0.182 into 2.65 eto korile kiman pabo 0.477 option 8 almost option C is the correct answer ঠিক আছে তাৰপিছত আহম 9 হলে the liquid limit of a soil is 20% plastic limit দিয়া আছে plasticity index same question ঘূৰাই উঠিছে তো আমাৰ কিমান হ'ব liquid limit দিয়া আছে 20% minus plastic limit 25 এটা -5 হয় ন তো আমি liquid limit টো কেতিয়া -5 ত নাহে তো আমাৰ option টো 0 হ'ব option C is the correct answer ঠিক আছে
Plasticity নাই মানে zero হ'ব একাৰণে now question number 10 so if void ratio is iman water content দিয়া আছে specific gravity দিবা আছে saturation কিমান হ'ব saturation of soil আমি এইবিলাক question কৰিয়ে থাকো হয়নে মই প্ৰেক্টিছ কাৰণে আনিছো মোৰ লগত ফাৰ্স্ট ৰিভিজন কৰিব w কিমান 0.188 g কিমান 0.268 by 0.67 এটো কৰিলে কিমান হ'ব s ৰ ভ্যালুটো almost 75% আহিব লাগে option is the correct answer now coming to 11 commonly used method for quick determination of water content at field embankment is called key oven drying sandbath method alcohol method calcium carbide method here you see calcium carbide method is the quick determination of water content at field now question number 12 toughness index is defined as a ratio of what plasticity index to consistency index plasticity index to flow index liquid index to flow index or consistency index to the liquid index the option hobo apnar plasticity index to flow index okay then 13 la ho the ratio of plasticity index to flow index is ki koi ekata kothai toughness index thik ase now coming to 14 a soil with plasticity index equal to 0 plasticity jodi index 0 hote to ki boli ko ami non plastic low plastic medium plastic high plastic option A is the correct answer this is non plastic number 15 a sample of saturated clay is a porosity dia ase 0.562 void ratio dise ami void ratio jano n1 - n ami enike likhiba paru 15 to the formula to output kori diao value eta 1 - 0.562 আপোনাৰ এটো আহিব 0.562 আৰু এটো হ'ব 0.438 এটা অপচন টো পাম 1.283 অপচন A is the correct answer ঠিক আছে মোৰ এটা কোৱেশ্চন মই PYQ আপোনালোকৰ PYQ 2020 যিখন PWD JEE পেপাৰ তাতে এটা কোৱেশ্চন মই ৰিলেশন হদিছিলে E is equal to n1 - n হ'ব লাগে অপচন D is the correct answer মই কমেন্ট সেকশনত লিখি দিছো মোৰ ভুল হৈ যাব পাৰে কেতিয়াবা মই কওঁতে আপোনালোকে প্লিজ কাৰেক্ট কৰি লব হা now coming to 16 if void of soil mass or are full of air only the soil is কি কয় যদি air থাকে অকল void ত তেতিয়া আমি কি কম air entrapped soil partially saturated না dry soil নে none of the above etu all deal dry soil hobo thik ase that's what is the ratio of volume of voids to the total volume of the soil so it is called porosity sobe jane hobo answer B is the correct part not 18 to solve picnometer is used to keep picnometer ki determine kore water content void ratio specific gravity and dry density water content and specific gravity and none of the above hetu sob option apnar C is the correct answer water content and specific gravity picnometer e kore now 19 number le ahok valid for S degree of soil saturation in percentage kiman hobo lage etu apnar hore degree of saturation to amar hode 100 ot ke greater hobo aru 0 hobo pare kitaba 0 ke kom hobo pare range in the this option is the correct answer now coming to 20 picnometer is used to determine key to paisilo specific gravity and water content option 20C now coming to 21 toughness index is the ratio of ekata question e ghorai ahise jehetu PYQ super loa koise to moi apnalokar revision karone same questions e anisu it's a apnar plasticity to flow index option B is the correct answer thik ase now azile ma video to imanote rakhiso conventional questions bla olop dikhol hobo pare but tothapi apnaloke na bhabibo je ebla questions nahe jodi apnaloke help no hobo bahut khini help hobo just kori jao because moi to marathon series anisu MCQs on in revision ma apnalok whole chapters bla kenake revision koram impossible hoi jay mur karone hoy na ma tothapi questions through ready apnalok revisions koram he karone apnaloke practice kori thakibo he dore thik ase aru jodi apnaloke no video to sai bhal paise then apnaloke video to apnalok friends or majot share kori dibo je amar JEE exams ahibole goi ase bahut hunkale hoi jabo pare to jodi me practice kori thako he karone to aru jodi sai bhal paise then like share subscribe kori dibo channel to aru jodi kiba doubt thake mo telegram channel ot join koribo thik ase azile mane thank you